নমস্কাৰ, মই গোলাঘাট জিলাৰ উষাগৰঙা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক। উষাগৰঙা বালিকা উচ্চ মাধ্যমিক বিদ্যালয় 1988 চনতেই প্ৰতিষ্ঠা হৈছিল। এই প্ৰতিষ্ঠাকালত স্থানীয় ৰাইজ আৰু বহু শিক্ষানুৰাগী ব্যক্তিৰ ত্যাগ, চেষ্টা, আৱেগ অনুভূতিৰে এই বিদ্যালয়খনেই জন্ম হৈছিল। আজি এই সুদীৰ্ঘকাল এই 26 চনলৈকে 88 চনৰ পৰা 26 চনলৈকে এই বিদ্যালয়খন প্ৰাদেশিকৰণ হোৱা নাই। গতিকে আমি এই প্ৰাদেশিকৰণৰ সন্দৰ্ভত সদৌ অসম অপ্ৰাদেশিত শিক্ষক সন্থাৰ লগত আমি একত্ৰিত হৈ বহু আন্দোলন, ধৰ্মঘট আদি কাৰ্যসূচী কৰি চৰকাৰক বহু আবেদন নিবেদন জনাই আহিছোঁ যে সদৌ অসমৰ যি ভেঞ্চাৰ শিক্ষা অনুষ্ঠানসমূহ আছে, প্ৰাথমিক পৰ্যায়ৰ পৰা কলেজলৈকে সকলোবিলাক এই ভেঞ্চাৰ অনুষ্ঠান প্ৰাদেশিকৰণৰ বাবে অনুৰোধ জনাই আমি অপ্ৰাদেশিকৃত হাইস্কুল শিক্ষক সন্থা, অপ্ৰাদেশিকৃত শিক্ষক সন্থা সকলোৱে একত্ৰিত হৈ আমি চৰকাৰক বহুবাৰ আবেদন নিবেদন কৰি আহিছোঁ। আজি তাৰিখলৈকে আমাৰ এই বিদ্যালয়সমূহ চৰকাৰে প্ৰাদেশিকৰণ কৰা নাই। শেহতীয়াকৈ অসম চৰকাৰ তথা আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু শিক্ষামন্ত্ৰী মহোদয়ে এক পদক্ষেপ গ্ৰহণ কৰিছে যে এই 26 চনৰ এই ফেব্ৰুৱাৰী মাহৰ ভিতৰতে এটি পৰ্টেল খুলি এই বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰিবৰ বাবে তেখেতলোকে এটি প্ৰচেষ্টা হাতত লৈছে। গতিকে আমি অনুৰোধ জনাম, আমাৰ এই উষাগৰঙা বালিকা বিদ্যালয়, আমাৰ উষাগৰঙা চাহ বাগিচা, জামুগুৰি চাহ বাগিচা, ৱাটিং চাহ বাগিচা, ঘিলাদেৰী চাহ বাগিচাৰ মজদুৰ ছাত্ৰ ছাত্ৰীসকলে এই বিদ্যালয়ত অধ্যয়ন কৰি আহিছে। এই বিদ্যালয়ৰ পৰা বহু ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে সুখ্যাতিৰে পাছ কৰি বৰ্তমান চৰকাৰী কৰ্মত অৱতীৰ্ণও হৈ আছে। কিন্তু দুৰ্ভাগ্য বিষয়, যিসকল শিক্ষকে এই বিদ্যালয়ত আজি 20, 25, 30 বছৰ দিন বিনা বেতনেৰে শিক্ষকতা কৰি নিজৰ জীৱন উৎসৰ্গা কৰিলে, তেখেতসকল আজিও চৰকাৰীভাৱে স্বীকৃতি নাপালে। গতিকে আমি বিনম্ৰতাৰে চৰকাৰক অনুৰোধ জনাম যে চৰকাৰে যি প্ৰাদেশিকৰণৰ এই প্ৰচেষ্টা হাতত লৈছে, গতিকে এই প্ৰাদেশিকৰণৰ প্ৰচেষ্টাত, প্ৰাদেশিকৰণৰ আওতাত আমাৰ গোলাঘাট জিলাৰ এই উষাগৰঙা বালিকা বিদ্যালয়ক আওতালৈ আনি প্ৰাদেশিকৰণৰ ব্যৱস্থা কৰিব বুলি আমি বিনম্ৰতাৰে চৰকাৰক অনুৰোধ জনাইছোঁ। দুৰ্ভাগ্যজনক কথা, এই বিদ্যালয়ৰ প্ৰতিষ্ঠাৰ মই ইয়াত স্থানীয় এজন ব্যক্তি আৰু লগতে উচ্চ মধ্য ইংৰাজী বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ৰাজু নায়ক। মই দেখি আহিছোঁ, আজি মই ইয়াত পৰিচালনা সমিতি এবাৰ নহয় দুবাৰকৈ 3বাৰ হ'ব। এতিয়া 3বাৰকৈ মই পৰিচালনা সমিতিৰ সভাপতি কাৰ্যকাল পাৰ কৰিছোঁ। মই বৰ্তমান চলি আছে। গতিকে মই জনাত এইখন স্কুল আজি 88 চনতে প্ৰতিষ্ঠা হৈছিল আৰু 88 চনৰ পৰা আজি 38 বছৰ ইয়াৰ শিক্ষক শিক্ষয়িত্ৰীসকলে বিনা বেতনেৰে ল'ৰা ছোৱালী শিক্ষাদান কৰি আহিছে। আৰু এইখন স্কুলৰ পৰাই বহুত ছাত্ৰ ছাত্ৰীয়ে শিক্ষা ইয়াৰ পৰা উত্তীৰ্ণ হৈ চৰকাৰী কাৰ্যালয়ত চাকৰিও পাইছে। তেওঁবিলাকে চাকৰি পাই নিজৰ জীৱন যাপন ভালকৈ আগুৱাই লৈ গৈছে। কিন্তু ইয়াতে থকা যিসকল শিক্ষক শিক্ষয়িত্ৰীসকলে তেওঁবিলাকে আজি 38 বছৰ তেওঁবিলাকে যিটো ইয়াত মানে কি কয়, ইয়াত সহায় কৰিলে বা তেওঁবিলাকে যিটো আজি ইয়াত খাটিলে বিনা বেতনেৰে, বহুত দুখৰ কথা। তেওঁবিলাকে দুখ কৰাৰ আগত আমাক বেছি দুখ লাগে।
তেওঁবিলাকে আজি একো নোপোৱাকৈ ল'ৰা ছোৱালীক শিক্ষাদান দি আহিছে। গতিকে মই চৰকাৰক অনুৰোধ জনাওঁ, শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী দুইজনকে মই অনুৰোধ জনাওঁ যে এই স্কুলখন যদি চৰকাৰ আওঁতলৈ ল'বৰ কাৰণে মোৰ বিনম্ৰ অনুৰোধ জনাইছোঁ। কাৰণ এইখন স্কুলতে আমাৰ উষা গৰঙা চাহ বাগিচা, ঘিলাধাৰী বালিজান চাহ বাগিচা, ঘিলাধাৰী চাহ বাগিচা, এনেকৈ কৰি বেছিভাগ আমাৰ বাগিচাৰ ল'ৰা ছোৱালীয়ে এইখন স্কুলতে পাঠদান কৰি আহিছে। আৰু তেওঁবিলাকে এইখন স্কুলৰ পৰা পাঠদান কৰি ওলাই গৈ অন্য হয়তো চৰকাৰী চাকৰিও লাভ কৰিছে। কিন্তু বৰ ভাল কথা এইটো, বাৰু চাকৰি লাভ কৰিছে ভাল কথা। কিন্তু মই ইয়াৰ শিক্ষয়িত্ৰীৰ কাৰণে মই ক'ব বিচাৰোঁ যে তেওঁবিলাকৰো এখন এখনকৈ ঘৰ আছে, তেওঁবিলাকৰ ঘৰবিলাক কেনেকৈ ইয়াত চলাইছে, কিমান দুখৰ কথা। গতিকে চৰকাৰে যদি এই কথাটোৰ প্ৰতি অকণমান লক্ষ্য দিয়ে, ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। উষা গৰঙা উচ্চ ইংৰাজী বালিকা বিদ্যালয়খন 1988 চনতে প্ৰতিষ্ঠা কৰা হৈছিল। বহু স্থানীয় ব্যক্তিৰ প্ৰেৰণাত এই বিদ্যালয়খন স্থাপন কৰা হৈছিল। আজি 38 বছৰ হ'ল 1988 চনৰ পৰা আজি পৰ্যন্ত এই বিদ্যালয়খন প্ৰাদেশিকৰণ হোৱা নাই। গতিকে বৰ্তমান অসমৰ যি জনপ্ৰিয় চৰকাৰ, সেই চৰকাৰলৈ মই আহ্বান জনাইছোঁ যাতে অসমৰ সকলো ভেঞ্চাৰ স্কুলৰ লগতে এই উষা গৰঙা উচ্চ ইংৰাজী বালিকা বিদ্যালয়খনো প্ৰাদেশিকৰণ কৰে। বৰ্তমান অসম চৰকাৰৰ যি জনপ্ৰিয় মুখ্যমন্ত্ৰী মহোদয়ে ইচ্ছা কৰিলেই এই বিদ্যালয়খন সকলো বিদ্যালয় প্ৰাদেশিকৰণ কৰিব পাৰিব। গতিকে মই বৰ্তমান চৰকাৰক বিনম্ৰভাৱে আহ্বান জনাইছোঁ, আজি 38 বছৰে ভেঞ্চাৰ হিচাপে থকা এই বিদ্যালয়খন যাতে প্ৰাদেশিকৰণ কৰে আৰু যিসকল শিক্ষকে ইয়াত অবৈতনিকভাৱে শিক্ষাদান কৰি আছে তেখেতসকলৰ পৰিয়ালসকলো যাতে সুকলমে পৰিচালিত হয় তাৰ প্ৰতি আহ্বান জনাই মই ইমানতে সামৰণি মাৰিছোঁ। উষা গৰঙা উচ্চ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰী। মই 2000 চনতে ইয়াত কৰ্মৰত অৱস্থাত আহিছিলোঁ। কিন্তু মোৰ এতিয়া এই মাহত চলিত বছৰ এপ্ৰিল মাহতে মোৰ কাৰ্যকাল শেষ হ'ব। মই বিনা বেতনেৰে অতদিন পাৰ কৰিলোঁ। আশা কৰিছোঁ এই মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াই যিটো পদক্ষেপ লৈছে, সেই পদক্ষেপত এই বছৰতে এতিয়া এই ফেব্ৰুৱাৰীত যিটো পৰ্টেল খুলিব তাতে স্কুলবিলাক প্ৰাদেশিকৰণ কৰে, যাতে শেষৰ সময়তো যাতে কিবা এটা ভাল খবৰ পাই গ'লে ভাল লাগিব স্কুলখনৰ প্ৰতি, সেইটোকে আশা কৰিছোঁ। অকল এইখনৰ লগতে অসমত যিমানবিলাক অপ্ৰাদেশিকৃত স্কুল আছে সকলোবিলাক ল'বলৈ মই শিক্ষামন্ত্ৰী ডাঙৰীয়াক আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক কাতৰেৰে অনুৰোধ জনালোঁ। গোলাঘাট জিলাৰ অৱস্থিত উষা গৰঙা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী হিন্দী শিক্ষয়িত্ৰী। মই ইয়াত জইন কৰিছিলোঁহি 1992 চনতে, আৰু 1992 চনৰ পৰা আজি পৰ্যন্ত মই ইয়াত শিক্ষাদান কৰি আছোঁ এই বিদ্যালয়খনত। কিন্তু দুখৰ বিষয়ে আজিলৈকে বিদ্যালয়খন চৰকাৰৰ প্ৰাদেশিকৰণ কৰা নাই। আৰু অৱসৰ ল'বলৈ বেছি দিন নাই, এই 26 চনতে মই অৱসৰ ল'ম। গতিকে মহোদয়ে যাতে বিদ্যালয়খন এই থকা দিনকেইটাতে প্ৰাদেশিকৰণ কৰে, এই মহোদয়ৰ ওচৰত মই প্ৰাৰ্থনা। এই উষা গৰঙাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 4ৰ্থ শ্ৰেণীৰ কৰ্মচাৰী। আজি মই এই কথাষাৰ ক'বলৈ ভাল লাগিছে, কাৰণ অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াই যিটো পদক্ষেপ হাতত লৈছে, এই 26 চনৰ ফেব্ৰুৱাৰীতেই প্ৰাদেশিকৰণ কৰাৰ যিটো সিদ্ধান্ত লৈছে, সেয়েহে চৰকাৰক মোৰ বিনম্ৰ অনুৰোধ যাতে আমাৰ এই সুদীৰ্ঘ কাৰ্যকালৰ যিখিনি পাৰিশ্ৰম যাতে আপোনালোকে সাৰ্থক কৰি তোলে। লগতে সকলো সদৌ অসম বেচৰকাৰী স্কুলসকলৰ যিখিনি প্ৰাদেশিকৰণ কৰিব যে সকলোৰ হৈ মই এটা কাতৰ অনুৰোধ কৰিছোঁ, যাতে শিক্ষামন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকে আমাৰ এই বিদ্যালয়খন অতি সোনকালে
প্ৰাদেশিকৰণ কৰে যেন। লগতে আমাৰ এই বাগান এৰিয়া স্কুলৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ 100% ল'ৰা ছোৱালীয়েই বাগান এৰিয়াৰ। গতিকে আপোনালোকে বাগান এৰিয়াৰ যিখিনি কৰিবলগীয়া আছে সেই সূত্ৰেও আমাৰ স্কুলখনক কিবা এটা পৰামৰ্শ দি প্ৰাদেশিকৰণত সহায় কৰে যেন, এয়ে মোৰ মহোদয়ৰ ওচৰত সৰল প্ৰাৰ্থনা। নমস্কাৰ।